নমস্কাৰ পিডিলাইট ডক্টৰ ফিক্সিট ৱাটাৰপ্ৰুফিং এক্সপাৰ্টৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম। আহক আমি চিনাকি হওঁ পিডিলাইট ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সৈতে। পিডিলাইট সদায় জীৱন চুই যায়। এই স্লাইডখনত আমি দেখিবলৈ পাইছোঁ পিডিলাইটৰ 10টাতকৈও অধিক ব্ৰেণ্ড। পিডিলাইটৰ প্ৰধান আৰু মুখ্য ব্ৰেণ্ড হৈছে ফেভিকল, যি সকলোৰে পৰিচিত। তাৰপিছত আছে সুস্থ নিৰ্মাণৰ বাবে ডক্টৰ ফিক্সিট ৱাটাৰপ্ৰুফিং এক্সপাৰ্ট ফৰ হেল্ডি কনষ্ট্ৰাকশ্যন, য'ত আপোনালোকে পাব নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক আৰু বিভিন্ন ধৰণৰ ৱাটাৰপ্ৰুফিং কেমিকেল। টাইল সমাধানৰ বাবে আছে ৰফ ৰেঞ্জৰ বহুতো প্ৰডাক্ট, লগতে ফেভিকুইক, এমচিল, হবি আইডিয়াছ, ৰংগিলা, ৰাণীপাল, ফেভিষ্টিক, ছুপাৰ গ্লু ষ্টিক, ষ্টীল গ্ৰিপ, PVC ইলেক্ট্ৰিকেল ইনচুলেশ্যন টেপ, কাৰ গ্ৰুমিং আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে আছে মটমেক্স ৰেঞ্জৰ বহুতো প্ৰডাক্ট। চাওঁ আহক ডক্টৰ ফিক্সিট ৱাটাৰপ্ৰুফিং এক্সপাৰ্টৰ বিষয়ে। ডক্টৰ ফিক্সিট ৱাটাৰপ্ৰুফিং এক্সপাৰ্ট হৈছে সুস্থ নিৰ্মাণৰ বাবে এক সম্পূৰ্ণ পৰিসৰ, য'ত আপোনালোকে লাভ কৰিব বিভিন্ন ধৰণৰ ৱাটাৰপ্ৰুফিং প্ৰডাক্ট, লগতে চিলেঞ্চ, কোটিংছ আৰু পেইণ্ট, য'ত অন্তৰ্গত আছে ৰেইনকোট আৰু নিউকোট ৰেঞ্জৰ বহুতো প্ৰডাক্ট। তাৰোপৰি ইণ্ডাষ্ট্ৰিয়েল ফ্লোৰিং, টাইল ফিক্সিং, বিল্ডিং মেৰামতি, গ্ৰাউটছ আৰু এংকৰ্ছ। চাওঁ আহক আজি আমি এক নতুন প্ৰডাক্ট ডক্টৰ ফিক্সিট চিঅৰ চিলৰ বিষয়ে, যি আভ্যন্তৰীণ বেৰ বা ইণ্টাৰনেল ৱালৰ ডেম্পনেছৰ মেৰামতি বা ট্ৰিটমেণ্টৰ বাবে ব্যৱহাৰ কৰা হয়। আমি জানো যে এখন ঘৰৰ ভিতৰৰ বেৰখনে বা আভ্যন্তৰীণ বেৰখনে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ মুখামুখি হয়, যেনে ডেম্পনেছ, মাইল্ড ডেম্পনেছ বা হালকা ডেম্পনেছ, এফ্লুৰেঞ্চ বা ভিতৰৰ প্লাষ্টাৰৰ বেৰ ফুলি উঠা বা ফাটি উঠা। বিভিন্ন সময়ত ভিতৰৰ বেৰখনে এই সমস্যাবোৰৰ সন্মুখীন হয়। এই সমস্যাবোৰৰ সমাধানৰ বাবে আছে আমাৰ লগত ডক্টৰ ফিক্সিট চিঅৰ চিল। ডক্টৰ ফিক্সিটৰ পৰা আগবঢ়োৱা হৈছে ডক্টৰ ফিক্সিট চিঅৰ চিল। ই হৈছে আভ্যন্তৰীণ বেৰ আৰু বাহ্যিক বেৰ, লগতে বিল্ডিঙৰ ছাদৰ বাবে ডেম্পনেছ পেচবোৰ প্ৰতিৰোধ কৰি এক ৱাটাৰপ্ৰুফিং প্ৰডাক্ট। ডক্টৰ ফিক্সিট চিঅৰ চিল আভ্যন্তৰীণ বেৰ আৰু বাহ্যিক বেৰ, লগতে বিল্ডিঙৰ ছাদৰ ডেম্পনেছ পেচবোৰ প্ৰতিৰোধকাৰী এক ৱাটাৰপ্ৰুফিং কোটিং। ছবিৰ সহায়ত আমি দেখিবলৈ পাইছোঁ যে এটা ঘৰৰ বিভিন্ন পৃষ্ঠ বা ছাৰ্ফেচৰ বাবে আমাৰ লগত বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে, যেনে 1 নম্বৰ বাহ্যিক বেৰ বা বাহিৰৰ ৱালৰ বাবে আছে ৰেইনকোট ৰেঞ্জৰ বিভিন্ন প্ৰডাক্ট, ৰেইনকোট WPC আৰু ৰেইনকোট ক্লাছিক। ঠিক সেইদৰে ৰুফ বা টেৰেছৰ বাবে আপ টু 3000 স্কুৱেৰ ফিট বৰ্গক্ষেত্ৰ এৰিয়ালৈ আমি পৰামৰ্শ দিওঁ ৰুফ চিল টপ কোট ব্যৱহাৰ কৰিবলৈ। তাৰপিছত ইণ্টাৰনেল ডেম্পনেছ বা ভিতৰৰ বেৰৰ ডেম্পনেছৰ লগত মোকাবিলা কৰিবলৈ আমাৰ লগত আছে ডক্টৰ ফিক্সিট চিঅৰ চিল। চাওঁ আহক আমি ডক্টৰ ফিক্সিট চিঅৰ চিলৰ লাভ আৰু বিশেষত্ববোৰ কি কি। ডক্টৰ ফিক্সিট চিঅৰ চিল অল ৰাউণ্ডাৰ। ডক্টৰ ফিক্সিট চিঅৰ চিল হৈছে ছিংগল পেক ডেম্প প্ৰিভেণ্টিভ ৱাটাৰপ্ৰুফিং কোটিং ফৰ ইণ্টাৰনেল ডেম্পনেছ, অৰ্থাৎ আভ্যন্তৰীণ ডেম্পনেছৰ কাৰণে ই একক পেকত উপলব্ধ ডেম্প প্ৰতিৰোধকাৰী এক ৱাটাৰপ্ৰুফিং কোট বা লেপ। ইয়াৰ মইশ্চাৰ কিউৰিং টেকনলজি অৰ্থাৎ আৰ্দ্ৰতা নিৰাময় প্ৰযুক্তিয়ে ডক্টৰ ফিক্সিট চিঅৰ চিলক ইয়াক ডেম্প অৱস্থাটো কাৰ্যকৰীভাৱে নিৰাময় কৰিবলৈ অৰ্থাৎ কিউৰিং কৰিবলৈ সহায় কৰে। ডক্টৰ ফিক্সিট চিঅৰ চিল হৈছে এক অলৰাউণ্ডাৰ ৱাটাৰপ্ৰুফিং, যি সাধাৰণ পেইণ্টৰ বিপৰীতে দ্ৰুতগতিত মেৰামতি কৰিব পাৰে। ই ছাৰ্ফেচ বা পৃষ্ঠৰ লগত ভালদৰে লাগি ধৰাত সহায় কৰে আৰু আহিবলগীয়া পানীৰ
প্ৰেছাৰ বা হেঁচাকো ভালদৰে বাধা দিব পাৰে। আহক আমি বুজিবলৈ চেষ্টা কৰোঁ ডক্টৰ ফিক্সিট চিঅ'চিলৰ বৈশিষ্ট্যবোৰ কি কি। ডক্টৰ ফিক্সিট চিঅ'চিল হৈছে ছিংগুল পেক বা একক পেকত উপলব্ধ ডেম্প প্ৰিভেণ্টিভ ৱাটাৰপ্ৰুফ কোটিং ফৰ ইণ্টাৰনেল ডেম্পনেছ, অৰ্থাৎ আভ্যন্তৰীণ বেৰৰ ডেম্পনেছ প্ৰতিৰোধ কৰিবলৈ ই হৈছে প্ৰতিৰোধকাৰী ৱাটাৰপ্ৰুফ কোটিং, যিটো ছিংগুল পেক বা একক পেকত উপলব্ধ হয়। ডক্টৰ ফিক্সিট চিঅ'চিলৰ 45ৰ পৰা 60% প্ৰসাৰিত হোৱাৰ ক্ষমতা আছে, অৰ্থাৎ ডক্টৰ ফিক্সিট চিঅ'চিলৰ 45ৰ পৰা 60% ইলাংগেশ্যন কেপাচিটি আছে। ডক্টৰ ফিক্সিট চিঅ'চিলৰ প্ৰয়োগ প্ৰণালী অতিকে সহজ আৰু ই দ্ৰুতভাৱে কাম কৰে আৰু লগতে ই শ্ৰম বচায়। ডক্টৰ ফিক্সিট চিঅ'চিলৰ 2 ফুটত প্ৰতি লিটাৰত কভাৰেজ হৈছে 20ৰ পৰা 25 বৰ্গফুট। ডক্টৰ ফিক্সিট চিঅ'চিলৰ DFT অৰ্থাৎ শুকান ফিল্মৰ ড্ৰাই ফিল্ম থিকনেছ, শুকান ফিল্মৰ শকতাৱস্থা হৈছে 170ৰ পৰা 200 মাইক্ৰন। ডক্টৰ ফিক্সিট চিঅ'চিল টিন সক্ষম, অৰ্থাৎ ই টিন টেবুল প্ৰডাক্ট হয়। ইয়াক বিভিন্ন কালাৰৰ টিণ্টাৰৰ সৈতে টিন কৰিব পাৰি আৰু প্ৰয়োজনীয় ৰং প্ৰস্তুত কৰিব পাৰি। ডক্টৰ ফিক্সিট চিঅ'চিলত পানী মিহলোৱা বা তৰলীকৃত কৰাৰ কোনো প্ৰয়োজন নাই। ডক্টৰ ফিক্সিট চিঅ'চিলৰ পেকেজিঙৰ আকাৰ হৈছে 1 কেজি, 5 কেজি আৰু 30 কেজি। চাওক আভ্যন্তৰীণ বেৰ বা ইণ্টাৰনেল ৱালৰ ডেম্পনেছ প্ৰতিৰোধ কৰিবলৈ কৰা ডক্টৰ ফিক্সিলৰ ব্যৱহাৰ বা প্ৰয়োগ আৰু মেৰামতিৰ প্ৰণালীবোৰ কিদৰে কৰা হয়। এই ক্ষেত্ৰত প্ৰথমতে আভ্যন্তৰীণ বেৰ বা ভিতৰৰ বেৰখনৰ পৰা লুজ লিকেজ বা ধূলি বালি বা অন্য কণাবিলাক পানীৰে ভালদৰে ধুই পৰিষ্কাৰ কৰি লোৱা উচিত। তাৰপিছত সাৰফেচ বা পৃষ্ঠত যদি ক্ৰেক বা ফাট দেখা যায়, সেই ফাট ক্ৰেকএক্স পেষ্ট অথবা ক্ৰেকএক্স চিং ফ্ৰীৰ জৰিয়তে ভৰ্তি কৰিব লাগে অথবা পৰিপূৰণ কৰিব লাগে। তাৰপিছত ডক্টৰ ফিক্সিট চিঅ'চিলক পানী নিমিলোৱাকৈ বা তৰলীকৃত নকৰাকৈ 2টা কোট লগাব লাগে। এই ক্ষেত্ৰত ডক্টৰ ফিক্সিট চিঅ'চিলৰ প্ৰথম কোটটোৰ উলম্ব দিশত অৰ্থাৎ 90 ডিগ্ৰী এংগুলত দ্বিতীয় কোটটি প্ৰয়োগ কৰিব লাগে আৰু প্ৰথম আৰু দ্বিতীয় কোটৰ মাজত 4 পৰা 6 ঘণ্টা সময় ব্যৱধান দিব লাগে। তাৰপিছত ভিতৰৰ বেৰখনৰ স্তৰ সমতল কৰিবলৈ পুটিৰ প্ৰয়োজন অনুসাৰে তাক ব্যৱহাৰ কৰক। ইয়াৰ পিছত আপুনি নিজৰ পচন্দৰ অনুসৰি প্ৰাইমাৰ আৰু ৰং ব্যৱহাৰ কৰক। এই ক্ষেত্ৰত ডক্টৰ ফিক্সিট চিঅ'চিলক চূড়ান্ত কোট হিচাপেও ব্যৱহাৰ কৰিব পাৰি, যাক টিণ্ট কৰি আপুনি মনৰ পচন্দৰ কালাৰ লাভ কৰিব পাৰিব। আহক আকৌ এবাৰ চাওঁ। মন কৰিবলগীয়া কথা যে ডক্টৰ ফিক্সিট চিঅ'চিলৰ ব্যৱহাৰ হৈছে এক সাধাৰণ এপ্লিকেশ্যন। ডক্টৰ ফিক্সিট চিঅ'চিলৰ 2টি কোটৰ ব্যৱধানৰ মাজত 4 পৰা 6 ঘণ্টা সময় দিব লাগে। ডক্টৰ ফিক্সিট চিঅ'চিলৰ ব্যৱহাৰ কৰাৰ পিছত চূড়ান্ত কোট কৰাৰ পিছত পুটি প্ৰয়োগ কৰাৰ আগতে 8 ঘণ্টা সময় কিউৰিং বা নিৰাময় কৰিব লাগে। ডক্টৰ ফিক্সিট চিঅ'চিলক চূড়ান্ত কোট হিচাপে ব্যৱহাৰ কৰিব পাৰি, পেইণ্টৰ পৰিৱৰ্তে। এই ক্ষেত্ৰত আমি মন কৰিব লাগিব যে প্লাষ্টাৰৰ এফ্ল'ৰেন্স বা ফুলি উঠা ছাৰ্ফেচ বা পৃষ্ঠৰ ওপৰত ডক্টৰ ফিক্সিট চিঅ'চিলৰ প্ৰয়োগ কৰা অনুচিত। আমি পাই অহা ডক্টৰ ফিক্সিট চিঅ'চিলৰ বিষয়ে যিখিনি কথা পালোঁ বা বুজিলোঁ, ইয়াৰ জৰিয়তে আমি এটা কথা বুজিব পাৰিলোঁ যে ডক্টৰ ফিক্সিট চিঅ'চিলৰ প্ৰয়োগ প্ৰণালী হৈছে সদায় উত্তম। ইয়াৰ ব্যৱহাৰৰ ফলত ঘৰৰ আভ্যন্তৰীণ বেৰৰ মসৃণতা বা আৰ্দ্ৰতা অথবা ডেম্পনেছৰ লগত মোকাবিলা কৰিবলৈ ই এক উত্তম প্ৰডাক্ট। ডক্টৰ ফিক্সিট চিঅ'চিলৰ ব্যৱহাৰে সময় আৰু পইচা বচায়। ডক্টৰ ফিক্সিট চিঅ'চিলৰ ব্যৱহাৰৰ জৰিয়তে আমি লিকেজৰ পৰিৱৰ্তে ঘৰখনত লাভ কৰোঁ ৱাটাৰপ্ৰুফিং গুণসম্পন্ন এক সুৰক্ষিত ঘৰ।
হওক আমি আলোচনা কৰা কথাবোৰ বা ডক্টৰ ফিজিক্স চিৰচিলৰ গুণাগুণ লাভ আৰু বৈশিষ্ট্যবোৰ এটি সৰু ভিডিঅ'ৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ আহক। শেষত সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। আশা কৰোঁ আজিৰ উপস্থাপন বা প্ৰেজেণ্টেশ্যন আপোনালোকে ভিতৰৰ বেৰৰ বা আভ্যন্তৰীণ বেৰৰ ইণ্টাৰনেল ডেডনেছৰ প্ৰব্লেম বা আভ্যন্তৰীণ মসৃণতা কিদৰে দূৰ কৰিব পাৰি ডক্টৰ ফিজিক্স চিৰচিলৰ ব্যৱহাৰৰ সহায়ত আমি ভালদৰে বুজিব পাৰিলোঁ। আপোনালোকে আমাক হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ হেল্পলাইন নম্বৰ হৈছে 180020955504 আৰু টেক হেল্পলাইন হৈছে 180030025502। ডক্টৰ ফিক্সিট ৱাটাৰপ্ৰুফিং এক্সপাৰ্ট, ৱাটাৰপ্ৰুফিঙৰ ডক্টৰ।